হয় যেটো মানে ক'বলে ভাষাবোৰ একেবাৰে ওলোৱা নাই শব্দবোৰ ওলোৱা নাই কালি তেখেত আহিলে অহাৰ পিছত তেখেতে ভালকে কালি গান চানো গাইছে খুব ভাল দুটা আছিলে আমাৰ ক্লাবত গৈ এটা গান সেইটো খুব ভাইৰেল হৈছে আৰু আজি আমাৰ অনুষ্ঠান হৈছিলে আজি আমাৰ অনুষ্ঠানটোত উত্তৰ পূবৰ বহুত নেতৃত্ব লোক আছিলে ছিংগাপুৰ উদ্যোগপতিসকলৰ এখন বিজনেছ মিট হৈছিলে আমি তাতে আছিলোঁ কিছু দূৰত আৰু জুবিন গাৰ্গে তেওঁ দুজন বন্ধুক লৈ অসম এছ'চিয়েশ্যনৰ দুজন মানুহক লৈ তেওঁলোক ফুৰিব গৈছিলে অসম তেওঁলোকে লগতে বন্ধুজনে তেওঁলোকক লৈ গৈছিলে সিদ্ধাৰ্থহঁতো আছিলে যাওঁতে তেওঁলোকে ইয়টত গৈছিলে যাওঁতে তেওঁলোক সাগৰত কিবা মই যেতিয়া মিটিং আমি নাছিলোঁ আমাক কোনো আমি নাই আমাৰ গোটেই দলটো আমাৰ সকলো মিটিঙত আছিলে আৰু তেওঁলোকে জুবিন গাৰ্গে কিবা স্কুবা ডাইভিং কৰা নাই বোলে এনেই তাত মোক পিছত সিদ্ধাৰ্থই কোৱা মতে যে কিবা সাঁতুৰিবলৈ গৈছিলে যাওঁতে একজেক্টলি কেনেকৈ হ'ল সাঁতুৰিবলৈ যাওঁতে সিদ্ধাৰ্থহঁতে ভালকৈ ক'ব পাৰিব আমাৰ অৱস্থা কাৰো নাই কন্দা কটা মানে একজেক্ট খবৰটো দিবলৈ আমাৰ মুখেৰে মাত নোহোৱা অৱস্থা হৈ আছে সাঁতুৰিব যাওঁতে তেওঁ হয়তো কিবা এটা তেওঁলোকে কি হৈছে তেওঁ মানে চিজাৰ টাইপৰ হ'ব পাৰে বুলি কৈছে তাৰপিছত তেওঁ লগে লগে কোষ্ট গাৰ্ডে তেওঁক লৈ গ'ল গাড়ীয়ে লৈ পেলাই তেওঁ হস্পিটেললৈ নিলে হস্পিটেল নিয়াৰ পিছত তেখেতক তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে হস্পিটেল লগে মই হাই কমিশ্যন মই যেতিয়া মিটিঙত আছিলোঁ বহুত দূৰত আমি সকলো আছিলোঁ আমি সকলোৱে হাই কমিশ্যনক খবৰ দিলোঁ হস্পিটেলত আহিলোঁ আমি তাৰপিছত হাই কমিশ্যনে লগে লগে গোটেই প্ৰচেছবোৰ কৰিলে কিন্তু ইন দ্য মিন টাইম ঘটনাটো হ'লেই আৰু এতিয়া তাৰপিছতে এতিয়া হস্পিটেলত কিবা অটপচি কিবা বহুত প্ৰচিডিউৰ কৰি আছে সেই প্ৰচিডিউৰবোৰ কৰাত আমি লাগি আছোঁ হাই কমিশ্যনে খুব সহায় কৰিছে মানুহে নিয়াৰ কাৰণে মানে সেইবোৰ কৰিলেহে নিবলৈ দিব এই যিবোৰ মেডিকেল প্ৰচিডিউৰটো আজি ৰাতি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে আমি লাগি আছোঁ প্ৰচিডিউৰখিনি কৰিবলৈ আৰু কৰি মেলি সেইবোৰ নিয়াৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে আৰু অসম চৰকাৰেও কৰিছে আৰু দুটাবাকে কণ্টিনিউছ লাগি আছে চ' আমি যিমান সোনকালে প্ৰচিডিউৰবোৰ কমপ্লিট কৰাৰ চেষ্টা কৰিছোঁ